নিউজ লাইভৰ অনন্য অনবদ্য আৰু মননশীল অনুষ্ঠান হোমেন বৰগোহাঁইৰ সৈতে কথাবাৰ্তা। হোমেন বৰগোহাঁইৰ সৈতে কথাবাৰ্তাত আজিৰ অতিথি বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ সঞ্চালক ডক্টৰ অমল চন্দ্ৰ কটকী। আজিৰ বিষয় অসমত কেঞ্চাৰৰ চিকিৎসা ব্যৱস্থা। ডক্টৰ কটকী, আপুনি বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ সঞ্চালক। সমগ্ৰ উত্তৰ পূব ভাৰতত সেইটোৱেই কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ একমাত্ৰ কেন্দ্ৰ। এই বিষয়ে ৰাইজে জানিবলগীয়া বহুত কথা আছে। আজিলৈকে বিষয়টো টিভিৰ মজিয়াত আলোচনা হোৱা নাই, সেইকাৰণে মই আজি মাতি আনিলোঁ। মই প্ৰথমতে আপুনি খুব চমুকৈ যিটো কেঞ্চাৰ ইনষ্টিটিউট তাৰ এটা চমু পৰিচয় দিয়কচোন। কেতিয়া প্ৰতিষ্ঠা হৈছিল, কি উদ্দেশ্যে হৈছিল, আৰু প্ৰতিষ্ঠাৰ দিনৰ পৰা আজিলৈকে কেন্দ্ৰটোৰ অৱস্থা কি, তাত কিমান বিচনা আছে, কিমান ডাক্তৰ আছে, এতিয়া যাৱতীয় যিখিনি কথা জানিব লাগে মানুহে। লোকবন্ধু ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা দেৱৰ মৃত্যু হৈ গৈছিলে 25 ছেপ্টেম্বৰ 1956 চনত, আৰু তেখেতৰ মৃত্যুৰ দুবছৰৰ পাছত 28 ফেব্ৰুৱাৰীত নবীন চন্দ্ৰ বৰদলৈ হলত এখন ৰাজহুৱা সভা হৈছিলে, আৰু সেই ৰাজহুৱা সভাখনত সভাপতিত্ব কৰিছিলে প্ৰয়াত দেৱেন্দ্ৰনাথ শৰ্মাদেৱে। আৰু তাতেই সিদ্ধান্ত লোৱা হৈ গৈছিলে যে অসমত এখন কৰ্কট ৰোগ চিকিৎসা কেন্দ্ৰ প্ৰতিষ্ঠা কৰিব লাগে, আৰু এইখন নামাকৰণ কৰিব লাগে লোকবন্ধু ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা দেৱৰ নামত। আৰু তেতিয়া এখন কমিটি প্ৰস্তুত কৰা হৈ গৈছিলে। দেৱেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া দেৱ আছিলে তাৰ সভাপতি, গণপত ধানুকা আছিলে উপসভাপতি, ভুৱনেশ্বৰ বৰুৱাদেৱৰ ভাতৃ প্ৰয়াত ডাক্তৰ কনক চন্দ্ৰ বৰুৱা আছিলে ছেক্ৰেটাৰী সম্পাদক, আৰু বৰ্তমানৰ আমাৰ ছেফ গুৱাহাটী বিল গুৱাহাটীৰ প্ৰেচিডেণ্ট, বৰ্তমান অৱশ্যে GMDৰ চেয়াৰমেন তেখেত ধীৰেন্দ্ৰনাথ বৰুৱা, তেখেত আছিলে এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী, আৰু মহাদেউ খাকলি আছিলে ট্ৰেজাৰাৰ। এই কমিটিখন ফৰ্ম হৈ গ'ল, আৰু তেখেতসকলে এইটো 1956 চনত, আৰু তাৰ এবছৰৰ পিছতে আকৌ নতুনকৈ এখন কমিটি হৈ গ'ল। মহেন্দ্ৰ মোহন চৌধুৰী দেৱ তেখেত চিফ এডভাইজাৰ হৈ গৈছিলে। আমাৰ ইমানখিনি তথ্য নালাগে, আমাৰ সময় বহুত যাব। এইটোৱে বুজা গ'ল যে সেই লোকবন্ধু ভুৱনেশ্বৰ বৰুৱাৰ নামত তেওঁৰ স্মৃতি ৰক্ষাৰ কাৰণে এখন কৰা হৈছিলে। সম্পূৰ্ণভাৱে এইখন কেতিয়াৰ পৰা কাম আৰম্ভ হ'ল? 1973 চনৰ 18 নৱেম্বৰ দিনা এইখন প্ৰয়াত বিষ্ণুৰাম মেধি ডাঙৰীয়াদেৱে ইনগ্ৰেট কৰিছিলে। তেতিয়া মাত্ৰ 20খন বিচনা আছিলে, 2জন ডাক্তৰ আছিলে, তেনেকৈ এইখন 2জন ডাক্তৰ 20খন বিচনাৰে আৰম্ভ কৰি গৈছিলে। আৰু আজি 2016 চনত বিচনাৰ সংখ্যা কিমান বাঢ়িলে, চিকিৎসকৰ সংখ্যা কিমান হ'ল? এতিয়া আমাৰ বিচনা আছে 209খন, আৰু এম্বুলেটৰী পেচেণ্টখিনি থাকিবৰ কাৰণে 100খন বিচনাযুক্ত এটা জিৰণি ঘৰ আছে। এতিয়া আমাৰ চিকিৎসক আছে 42জন, আৰু প্ৰায় নাৰ্ছ আছে প্ৰায় 48 নাম্বাৰ্ছ, আৰু এমপ্লয়ী সংখ্যা আছে 405জন। অসমত কেঞ্চাৰ ৰোগৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে বুলি এটা কথা প্ৰচাৰ হৈছে, কেঞ্চাৰ ৰোগীৰ সংখ্যাও বাঢ়িছে। সেই বিষয়ে কওকচোন যে অসমত কেঞ্চাৰ ৰোগৰ প্ৰাদুৰ্ভাৱ কিয় বেছি হৈছে বা কেঞ্চাৰ ৰোগীৰ সংখ্যা কিয় বাঢ়িছে, খুব চমুকৈ সেইটো কৈ ল'লে তেতিয়া আমি আপোনাৰ কেন্দ্ৰটোৰ বিষয়ে কিছু কথা সুধিব পাৰিম। ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চে 1982 নেশ্যনেল কেঞ্চাৰ ৰেজিষ্ট্ৰি প্ৰগ্ৰেম স্থাপন কৰিছিলে। তেতিয়া গোটেই ভাৰতত মাত্ৰ 6খন কেঞ্চাৰ ৰেজিষ্ট্ৰি আছিলে, 3খন হস্পিটেল বেছ আৰু পপুলেশ্যন বেছ কেঞ্চাৰ ৰেজিষ্ট্ৰি আছিলে। পপুলেশ্যন বেছ কেঞ্চাৰ ৰেজিষ্ট্ৰি অসমত নাছিলে, গতিকে আমি গম নাপাইছিলোঁ অসমত কেঞ্চাৰ বেছি নে কম। কিন্তু এতিয়া আমাৰ উত্তৰ পূৰ্বাঞ্চলত 11খন পপুলেশ্যন বেছ কেঞ্চাৰ ৰেজিষ্ট্ৰি আছে, তাৰে অসমত 3খন, গোটেই ভাৰতত 29খন। গতিকে এই 29খন ৰেজিষ্ট্ৰিৰ পৰা এতিয়া আমি গম পাইছোঁ যে ভাৰতৰ ভিতৰতে মিজোৰামত কৰ্কট ৰোগৰ হাৰ সৰ্বাধিক, তাৰ দ্বিতীয় স্থানত আছে ইষ্ট খাচী হিল ডিষ্ট্ৰিক্ট, আৰু তৃতীয় স্থানত আছে আৰবান কামৰূপ ডিষ্ট্ৰিক্ট। আচ্ছা, মিজোৰামৰ বিষয়ে আমি শুনি পোৱা মতে তাত ধূমপানৰ পৰিমাণটো খুব বেছি, সেইটো এটা কাৰণ বুলি কোৱা হয়। খাচী হিলছৰ বিষয়েও তেওঁলোকেও খুব তপস্যা, কিন্তু আৰবান কামৰূপত বাঢ়ি যোৱাৰ কাৰণটো এতিয়া প্ৰথম কথা হৈ গৈছে কেঞ্চাৰটো আমাৰ লাইফষ্টাইল ডিজিজ বুলি কয়। আমাৰ এতিয়া লাইফ এক্সপেক্টেঞ্চি বাঢ়িছে। যেতিয়া আমি স্বাধীন হৈছিলোঁ তেতিয়া আমাৰ গড় আয়ুস আছিলে 45 বছৰ, 2011 চনত 64 বছৰ হৈছে, আৰু এতিয়া প্ৰজেক্ট কৰিছে 2021 চনত প্ৰায় 70 বছৰ হ'ব। গতিকে আমাৰ লাইফ এক্সপেক্টেঞ্চি বাঢ়ি গৈছে, লাইফ চেঞ্জ বাঢ়ি গৈছে, ফুড হেবিট চেঞ্জ হৈ গৈছে। আগতে আমি মানুহে অধিক সেউজীয়া বস্তু শাক পাচলি খাইছিলোঁ, ফল মূল খাইছিলোঁ। তাৰ লগতে মানে বেছি বয়স বেছি হ'লে সেইটো সম্ভাৱনা বাঢ়ি যায়। তাৰ কাৰণ কি? আৰু কাৰণ আমাৰ মানুহৰ সাধাৰণতে কি হয়, ইমিউন ছিষ্টেমটোৰ কথা আছে, ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে। যিকোনো ৰোগেই হওক, ইনফেকচাছ ডিজিজেই হওক, ক্ৰনিক ডিজিজেই হওক, কেঞ্চাৰেই হওক, সকলো এটা ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে। যেতিয়া বয়সৰ লগে লগে মানুহৰ ইমিউন ছিষ্টেমটোৰ কিছু ডিটেৰিয়েট হয়, সেইটোতো সকলো ৰোগৰ ক্ষেত্ৰত, কিন্তু কেঞ্চাৰৰ লগত বৰ্ধিত আয়ুসটো সংযুক্ত কৰাৰ কাৰণটো কি?
কাৰণ দেখা গৈছে যে যিটো হয় জেনেটিক মিউটেশন হয় জেনেটিক মিউটেশন হয় বহুত কাৰণত হ'ব আমি ধপাত খালেও হয় এতিয়া ধপাত খালে বুলি ক'লেই আপোনাৰ এবছৰতে মানুহজনৰ কৰ্কট ৰোগ হৈ যাব নোৱাৰিব নে জেনেটিক এই জেনেটিক মিউটেশন যিটো প্ৰসেছ হয় সেইটো বহুত বছৰ লাগে যিহেতু বহুত বছৰ লাগে এনভাইৰনমেণ্ট তেল পলিউশনে হোক ধপাতে হোক খাদ্যাভ্যাসে হোক এইবিলাকৰ কাৰণে যেটো জেনেটিক মিউটেশনে যেটো যথেষ্ট সময় লাগে বাই দি টাইম পেশেন্ট ডেভেলপ ক্যান্সাৰ হয় অসমত ক্যান্সাৰ ৰোগীৰ সংখ্যা বাঢ়িছে কিমান হৈছে এই বিষয়ে কিবা পিয়ল হৈছে আছে কাৰণ এই যিবিলাক ৰেজিষ্ট্ৰি পৰা আমি গম পাওঁ গতিকে 2011 ৰ তথ্য মতে অসমত প্ৰায় 23000 কৰ্কট ৰোগী প্ৰতি বছৰে চিনাক্তকৰণ হয় তাৰে ধৰি লওক 10000 ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত এবাৰ আহিছে বাকি 5000 মান ধৰি লওক আমাৰ অসম চিকিৎসা মহাবিদ্যালয়টো ৰেডিঅ'থেৰাপি চিকিৎসা আছে শিলচৰত আছে আমাৰ ইয়াৰ প্ৰাইভেট কেন্সাৰ হস্পিটেল আছে প্ৰায় 5000 মান তাত চিকিৎসা কৰা হয় বাকি ধৰি লওক আপোনাৰ 8000 মান 9000 মান ৰোগী অসমৰ বাহিৰলৈ গুচি যায় 8-9000 কিন্তু এটা কথা আজি কোনোবাই প্ৰশ্ন কৰে যে অসমৰ পেশেন্ট কিয় বাহিৰলৈ গুচি যায় এটো বহুত আমাক প্ৰশ্ন কৰে আজি যদি এই 8-9000 পেশেন্ট হঠাৎ বাহিৰলৈ যোৱা বন্ধ কৰি বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ আহি যায় বা অসম চিকিৎসা মহাবিদ্যালয়লৈ আহি যায় এক্সিস্টিং মেন পাৱাৰ এক্সিস্টিং ফেসিলিটিয়ে তেওঁলোকক ট্ৰিটমেন্ট কৰা সম্ভৱ নহয় হয় গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ বঢ়াব লাগিব হেতু কথা সুধাৰ মানে হেতু অজ্ঞতাৰ কাৰণে সুধিব পাৰে ভাবে যে বাহিৰলৈ যোৱা মানেটো খৰচৰ মাত্ৰা বাঢ়ি যায় আৰু বহুতখিনি অসুবিধাও থাকে সাধাৰণ মানুহৰ মোৰে মনত প্ৰশ্ন হয় যে আমাৰ ইয়াতে গুৱাহাটীতে যেহেতু এটা ক্যান্সাৰ ইনষ্টিটিউট আছে ইয়াত মানে বাহিৰলৈ যিবোৰে যায় ইয়াত সুচিকিৎসা সম্ভৱ নহয় বুলি ভাবিয়ে যায় নে আপুনি কি ধৰণৰ কি কাৰণ বাহিৰলৈ যায় এইটো কথা মাল্টিফেক্টৰিয়েল বুলি কম হয় কাৰণ আমাৰ যেটো ৰেফাৰেল পদ্ধতি গভৰ্নমেন্ট এমপ্লয়ি ক্ষেত্ৰত এজন এমপ্লয়িয়ে যেতিয়া গম পাই তেওঁ কৰ্কটটো গৈছে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ পৰা নাহিয়ে ডাইৰেক্টৰেট অফ হেলথ সাৰ্ভিসৰ পৰা ডাইৰেক্টলি ৰেফাৰেল হৈ গুচিও যাব পাৰে গতিকে এটা আমাৰ সিস্টেম থাকিব লাগে যে অসমৰ পৰা বাহিৰলৈ যাবলৈ হলে তেওঁলোকে প্ৰথমে কৰ্কট প্ৰতিষ্ঠানলৈ আহিব লাগিব যদি কৰ্কট প্ৰতিষ্ঠানে কয় ইয়াত আমি চিকিৎসা কৰিব নোৱাৰিম তেতিয়াহে এটা তেখেতক ৰেফাৰ কৰা এটা ব্যৱস্থা থাকিব লাগে যাব লাগে বুলিটো কোনো বাধ্য কৰিব নোৱাৰে হয় তে আপোনাৰ কথাৰ পৰা বুজিলো যে বাহিৰলৈ যোৱাৰ ফলত মানে ভালেই হৈছে আপোনালোকৰ হিমানখিনি ৰোগী সম্ভালিবৰ কাৰণে আপোনালোকৰ প্ৰস্তুতি এতিয়াও সম্পূৰ্ণ হোৱা নাই মই আন কথালৈ যোৱাৰ আগতে আৰু এটা প্ৰশ্ন কৰিব খুজিছো যে অসমত বিভিন্ন ধৰণৰ ক্যান্সাৰ হৈছে কোন ধৰণৰ ক্যান্সাৰৰ পৰিমাণ বেছি বা কি কাৰকৰ কাৰণে হেতু হয় এনেকুৱা কিবা প্ৰাথমিক গৱেষণা আপোনালোকে কৰিছে নে হয় আমাৰ যেটো মই কৈছো আমাৰ হস্পিটেল বেস ক্যান্সাৰ ৰেজিষ্ট্ৰিখন আছে ICMR ৰ আধাৰত তাৰ পৰা আমাৰ যিবিলাক তথ্য আমি পাইছো আমাৰ অসমত ধৰি লওক পুৰুষৰ ক্ষেত্ৰত খাদ্যনলীৰ কৰ্কট ৰোগ প্ৰায় ভাৰতৰ ভিতৰতে দ্বিতীয় মহিলাৰ মুখৰ কৰ্কট ৰোগ গোটেই ভাৰতৰ ভিতৰতে দ্বিতীয় পুৰুষৰ ক্ষেত্ৰত মুখগহ্বৰৰ কৰ্কট ৰোগ ভাৰতৰ ভিতৰতে সৰ্বাধিক আৰু এইবিলাক সাধাৰণতে 8টা কৰ্কট ৰোগ আছে যাক আজিকালি টোবেকো ৰিলেটেড ক্যান্সাৰ বুলি কয় কাৰণ সকলোৱে জানে এতিয়া বিজ্ঞানসন্মতভাৱে প্ৰমাণিত হৈ গৈছে যে ধপাত সেৱনৰ লগত কৰ্কট ৰোগৰ সম্পৰ্ক আছে আমি ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত দেখিছো যিমান বিলাক কৰ্কট ৰোগ আহে তাৰ প্ৰায় 50% পুৰুষৰ ক্ষেত্ৰত ধপাত সেৱনৰ লগত জড়িত আৰু মহিলাৰ ক্ষেত্ৰত হয় হেতু অপকাৰী হয় কাৰণ তাত প্ৰায় 28 বিধ বিষাক্ত দ্ৰব্য থাকে কেমিক্যাল থাকে যা কাৰ্চিনোজেন বুলি কয় তাৰ কেটামান মই উদাহৰণ দিব পাৰো ফেনাইল মানুহে ভয়তে নেখায় নেপথেলিন ভয়তে নেখায় পয়জন বুলি কয় সুইসাইড কৰিবৰ কাৰণে খায় আমাৰ লাইটাৰত থকা বিউটেন বা বেটাৰীত থকা কেডমিয়াম এইবিলাক কেমিক্যাল পয়জনাছ সাবষ্টেন্স মানুহে সুইসাইড কৰিবলৈ খায় কিন্তু এইবিলাক ধপাতত আছে অলপ কৰি খাই আছে মানুহে ক্ৰনিক পয়জনিং এটা হৈ গৈছে ইমান জোৰদাৰ প্ৰচাৰো হৈছে যে ধপাতৰ কাৰণে এইটো হয় তথা আগতকৈ কিছু কমিছে নে আগতকে কমিছে আমি এইটো কাৰণে ক'ব পাৰো যে আমাৰ তথ্যৰ পৰা দেখা গৈছে যে ভাৰতত 2008 চনত বিক্ৰী হৈ গৈছিল 500,000 টন ধপাত বিক্ৰী হৈছিল ধপাত মানে স্মোকলেছ টোবেকো প্ৰডাক্ট আৰু এতিয়া 2015 চনত হেতু 80,000 টনলৈ নামিছে 500 পৰা 80 গতিকে এটো ইনডাইৰেক্টলি এৱাৰনেছ এটা আহিছে হয় এতিয়া মই আসল প্ৰশ্নটোলৈ আহোঁ যে এই আমাৰ যিখন বি বৰুৱা ক্যান্সাৰ ইনষ্টিটিউট তাত চিকিৎসাৰ যেটো ব্যৱস্থা যিখিনি যিমান যি ডাক্তৰ লাগে যন্ত্ৰপাতি লাগে ভাৰতৰ অন্যান্য তেনেকুৱা কেন্দ্ৰৰ তুলনাত
আপোনালোকৰ কেন্দ্ৰটোৰ অৱস্থা কেনে? মই আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত কৰ্কট ৰোগ চিকিৎসাৰ সকলো অত্যাধুনিক সা সুবিধা আছে আৰু আমাৰ ভাৰতত এনেকুৱা চেণ্টাৰ 4টা বা 5টাহে আছে য'ত আমাৰ টেলিথেৰাপি মেচিন 5টা আছে ভাৰতত কিজানি তেনেকুৱা চেণ্টাৰ 4টা মানে আছে এতিয়া আমাৰ প্ৰায় 80% ৰোগীক ৰেডিঅ'থেৰাপি প্ৰয়োগৰ দ্বাৰা চিকিৎসা কৰা হয় এতিয়া লেটেষ্ট টেকন'লজিটো যি কয় লিনিয়াৰ এক্সিলাৰেটৰ উইথ IMRT IGRT যিবিলাকে হওক এইটো লেটেষ্ট টেকন'লজি গোটেই ভাৰতত ভাল চেণ্টাৰবিলাকত উপলব্ধ আমি ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত এইটো 2007 চনতে এইটো উপলব্ধ কৰিছোঁ আৰু বাহিৰত এই চিকিৎসা পদ্ধতি প্ৰায় 3 লাখ 4 লাখ হয় আমি ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত সেইটো প্ৰায় 20,000 মানৰ টকাতে এই চিকিৎসা কৰিবলৈ সক্ষম হৈছোঁ ইয়াৰ বাহিৰেও দুখীয়া ৰোগক বিনামূলীয়া চিকিৎসা কৰাৰো আমাৰ ব্যৱস্থা আছে এইটোৱে বুজিলোঁ যে কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ কাৰণে যিখিনি আধুনিকতম সঁজুলি দৰকাৰ সেইখিনি আপোনালোকৰ আছে কিন্তু অকল মেচিনেতো ৰোগ আৰোগ্য এইটোকে মই আপোনাক ক'ব বিচাৰিছোঁ যে মোক যদি কোনোবাই প্ৰশ্ন কৰে বাহিৰৰ চিকিৎসা পদ্ধতি বা বাহিৰৰ হস্পিটেল এখন বা আমাৰ অসমৰ বুলি কওঁ মই অকল বি বৰুৱা বুলিয়ে নকওঁ গুণগত পাৰ্থক্য কি মই গুণগত পাৰ্থক্য এটাই দেখোঁ যে টেকন'লজি আছে আমাৰ ভাল ডক্টৰ আছে কিন্তু সামহুৱেৰ আমাৰ কমিউনিকেশ্যন স্কিল উইথ দি পেচেণ্টছ এণ্ড দি ডক্টৰ উইথ দি নাৰ্ছেছ এণ্ড দি পেচেণ্ট বা যিখিনি আমাৰ স্বাস্থ্যকৰ্মী আছে সেইটো মই ভাবোঁ উন্নত কৰাৰ সকলোৰে কাৰণে অকল মই বি বৰুৱা বুলি কোৱা নাই সব হস্পিটেলবিলাকতে এইটো যদি কয় কাৰণ এষাৰ মৰমৰ মাত গাত এটা যদি আমি হাতটো বুলাই দিওঁ সেইটোৱে ডক্টৰ কটকী মই ক'ব খুজিছোঁ যে মইতো এনেই জানোৱে নাজানো মই পঢ়া শুনা কৰি থাকোঁ আজি কেইবছৰমানৰ আগতে আমেৰিকাত ফ্ৰিটজফ কাপ্ৰা যিজন দি টাউ অফ ফিজিক্সৰ বিশ্ববিখ্যাত লিখক তেওঁ এখন চেমিনাৰ আয়োজন কৰিছিলে কৰোঁতে আমেৰিকাৰ যিখিনি মানে বিখ্যাত কেঞ্চাৰ চিকিৎসক সকলোৱে আহিছিলে তাতে কাৰ্ল চাইমনটন বিখ্যাত কেঞ্চাৰ বিশেষ তেওঁ নিজৰো কেঞ্চাৰ হৈছিলে আৰোগ্য হ'ল তাত তেওঁ কৈছে যে কেঞ্চাৰ ৰোগী আৰোগ্যৰ কাৰণে আটাইতকৈ ডাঙৰ বস্তুটো মেচিন নহয় মেডিচিন নহয় সেইটো চিকিৎসকজন তাত বাক্য কৈছে যদি ৰোগীয়ে ডাক্তৰজনক ভাল পায় যদি ডাক্তৰে ৰোগীজনক ভাল পায় সেই ৰোগীৰ আৰোগ্যৰ সম্ভাৱনা বহুত বাঢ়ি যায় মানে প্ৰেম সেইটোৱে সত্য আৰু কৈছে ইমোশ্যন মানুহৰ আৱেগ অনুভূতিয়ে কেঞ্চাৰৰ সৃষ্টি কৰাত ইমান এটা ডাঙৰ ভূমিকা লয় ঠিক তেনেকৈ এটা আৰোগ্য কৰাটো এটা ইমোশ্যনেল ছাপৰ্টে খুব ডাঙৰ ভূমিকা লয় এইটো আমাৰ চিকিৎসকসকলক জনাবলৈ বা শিক্ষিত কৰিবলৈ আপুনি একো ব্যৱস্থা ল'ব নোৱাৰে আমি কৈছোঁ আমি সাধাৰণতে কি হৈ গৈছে ৰিফৰ্ম প্ৰয়াস বুলি এটা প্ৰফেশ্যনেল অৰ্গেনাইজেশ্যনক আমি আগতে এনগেজ কৰিছিলোঁ আমি ৱৰ্কশ্বপ পাতিছিলোঁ ডক্টৰসকলৰ লগত এমপ্লয়ীবিলাকৰ লগত গ্ৰুপ ৱাইজ যাতে কেনেকৈ আমাৰ পেচেণ্টৰ লগত ডিল কৰিব পাৰোঁ কমিউনিকেশ্যন স্কিলটো বঢ়াব পাৰোঁ লেভেল অফ ছেটিছফেকশ্যন অফ পেচেণ্ট কেনেকৈ আমি ইম্প্ৰুভ কৰিব পাৰোঁ এনেধৰণৰ বিভিন্ন আৰু অকল এবাৰ ৱৰ্কশ্বপ কৰিয়ে শেষ কৰা নাই আমি এতিয়া প্ৰায় নিয়মীয়াকৈ আজি যোৱাকালি আমি ৰেডিঅ'থেৰাপি টেকনিচিয়ান টেকন'লজিষ্ট ফিজিচিষ্টৰ লগত এখন মিটিং পাতিছোঁ আলোচনা কৰিছোঁ আৰু 15 দিনৰ মূৰে মূৰে আমি সকলো ৰোগীক আমি এটা হললৈ মাতি আনো তেখেতসকলৰ অভাৱ অভিযোগ কেনে পাইছে কোনখিনিত আমাৰ ডেফিচিয়েঞ্চি আছে আমি তেখেতসকলক নিৰ্ভয়ে ক'বলৈ দি দিওঁ আৰু মই এতিয়া দেখিবলৈ পাইছোঁ আজি 7-8 বছৰৰ আগতে মই যিমান কমপ্লেইন পাইছিলোঁ কেতিয়াবা হয়তো বিহেভিয়াৰ ৰিলেটেড কেতিয়াবা বেলেগ কথা কিছুমান থাকে কিন্তু এতিয়া লাহে লাহে তেওঁলোকৰ লগত কাউন্সেলিং কৰাৰ পিছত আৰু ৰোগীসকলৰ পৰা বা তেখেতসকলে আত্মীয়ৰ লগত জানাৰ পিছত কথা বতৰা পতাৰ পিছত দেখিছোঁ লেভেল অফ ছেটিছফেকশ্যন হেজ গ্ৰেজুৱেলি হেজ ইম্প্ৰুভ এতিয়া মই সাধাৰণতে বিহেভিয়াৰ ৰিলেটেড কমপ্লেইন আগতকৈ বহুত কম পোৱা পাইছোঁ মই ভাবিছোঁ এটা পজিটিভ দিশ বুলি ভাবোঁ কিন্তু মই ভাবোঁ যে মই আপুনি মুখৰ আগতে কোৱাৰ কাৰণে আপোনাক মই প্ৰশামোদ কৰা বুলি নাভাবিব মইতো বিভিন্ন মানুহৰ সংস্পৰ্শলৈ আহোঁ মানে আপোনাৰ এটা অসাধাৰণ কমিউনিকেশ্যন স্কিল আছে মই অসমত সেইটো খুব কম মানুহৰ দেখিছোঁ গতিকে আপুনি বাহিৰৰ এজেঞ্চিৰ ওপৰত নিৰ্ভৰ নকৰি 46 জন বা 50 জন ডাক্তৰ মই ভাবিছোঁ আপুনি অকলেই সেই কাম কৰিব পাৰে আজিকালি কৰি আছোঁ প্ৰথম অৱস্থাত আৰু যিটো মই ৰিফৰ্ম প্ৰয়াসৰ কথা কৈছোঁ সেইটো মই যেতিয়া নতুনকৈ ডাইৰেক্টৰ হৈছিলোঁ নহয় তেতিয়া মই কৈছিলোঁ কিন্তু আজি মই লাষ্ট 10 বছৰ মই আনৰ সহায় লোৱা নাই তেখেতসকলকে নাৰ্ছসকলকো মাতি আনো কেতিয়াবা ধুনীয়া পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন বনাই লৈ কথা পাতোঁ এদিনো আনকি যদি 2 মাহৰ মূৰত এদিনো আপুনি সেইটো কামৰ কাৰণে সময় দিব পাৰে এতিয়াতো 1000 মেচিন বা 1000 দৰৱতকৈ সি বেছি কাম দিয়ে এতিয়া আপোনাৰ একে সময়তে কিমান ৰোগী থাকে ইয়াত
আমাৰ প্ৰত্যেক বছৰে আমাৰ ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ 10,000 নতুন ৰোগী আহে আৰু পুৰণি ৰোগী প্ৰায় 40,000 আহে আকৌ একেজন ৰোগী কেইবাবাৰো আহিবলগীয়া হয় নহয় তেনেকুৱাকৈ আহোঁতে ৰোগীৰ সংখ্যা প্ৰায় 80,000 হয় প্ৰত্যেক বছৰে আপুনি এইটো কথা বিশ্বাস কৰে মই আকৌ সেই আগৰ সেমিনাৰখনৰ কথা কওঁ সাইমন কাৰ্লটনৰ কথা তেওঁ কৈছে যে কেন্সাৰ ৰোগ আৰোগ্য কৰিবলৈ এজন ডাক্তৰৰ লগত ৰোগীৰ এনেকুৱা সম্পৰ্ক হ'ব লাগিব ৰোগীজন নমৰালৈকে বা ডাক্তৰজন নমৰালৈকে সেই সম্পৰ্ক ছেদ হ'ব নোৱাৰিব এইটো আপোনালোকে বিশ্বাস কৰেনে মই এইটো সম্পূৰ্ণই বিশ্বাস কৰোঁ সেইকাৰণে কি হয় আমাৰ কেতিয়াবা ভালো লাগে কেতিয়াবা ৰোগীসকলে গুচি যায় এতিয়া আমি সেইটো কৰিছোঁ আমি টেলিফোনিক তেওঁলোকক যোগাযোগ কৰাৰ ব্যৱস্থা এটা কৰিছোঁ যে সব ৰোগীৰ আমাক টেলিফোন কৰি খবৰ ল'বলৈ দি দিওঁ যে তেখেত চিকিৎসা কৰি গ'ল তেখেতক আমাৰ সোশ্যাল ইনভেষ্টিগেটৰ আছে তেখেতসকলে এমাহমানৰ পাছত ফোন কৰে আপুনি কেনে আছে তেখেতসকলে অভিভূত হৈ যায়গৈ তেখেতসকলৰ ৰেডিঅ'থেৰাপি দিবলৈ আমি ডেট দিছোঁ কাইলৈ তেখেতসকলে চিকিৎসা ল'বলৈ আহিব লাগে আগদিনা তেখেতসকলক আমি মনত পেলাই দিয়াৰ ব্যৱস্থা কৰোঁ যে কাইলৈ আপোনাৰ দিনটো আছে কাৰণ তেখেতসকল বহুত সমস্যা জড়িত হৈ থাকে আপুনি বহুতখিনি ভাল কাম কৰিছে মই সেইবোৰ খা খবৰ ৰাখোঁ আৰু মই যে ক'লোৱেই যে আপোনাৰ কমিউনিকেশ্যন স্কিল অসাধাৰণ কিন্তু মনত এটা প্ৰশ্ন হয় আপুনিতো অমৰ নহয় আপুনিতো চিৰকাল নাথাকিব গতিকে আপুনি আপোনাৰ কিবা ডেপুটি এনেকুৱাকৈ ট্ৰেইনিং দিবলৈ চেষ্টা কৰিছেনে আমি এজনকেই নহয় কেইবাজনকো আমি গ্ৰুম কৰিছোঁ সেইকাৰণে মই সদায় বিশ্বাস কৰোঁ যে মই এদিন ৰিটায়াৰ হৈ গুচি যাম যেতিয়া মই জীৱনৰ কিতাপৰ নিচিনা পাত লুটিয়াই থাকিম মই যদি দেখোঁ হস্পিটেলখন আন কোনোবা এজনে মোৰ উত্তৰসূৰীজনে ওপৰলৈ লৈ গৈছে তেতিয়া মই পষ্টমৰ্টেমৰ নিচিনা ৰেট্ৰস্পেক্টিভলি গম পাম I succeeded in my mission গতিকে সেই হিচাপে আমি চেষ্টা কৰিছোঁ যাতে মই এতিয়া নিশ্চিন্ত যে মই ইয়াৰ পৰা যেতিয়া অৱসৰ ল'ম তাৰ পিছত কেইবাজনো মানুহ ওলাই আহি ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানক আৰু এক উন্নত পৰ্যায়লৈ লৈ যাব আৰু সেইটোৱে হ'ব আই থিংক বিগেষ্ট ছেটিছফেকশ্যন খুব সুন্দৰ কথা আপুনি সেইটো সন্তুষ্টি ল'বৰ পুৰা অধিকাৰ আছে কিন্তু অলপ আগতে আপুনি এই কথাটো ক'লে যে এটা দিগদাৰ আমাৰ ডাক্তৰসকলৰ যিটো কমিউনিকেশ্যন স্কিল ৰোগীৰ লগত যেনেকৈ কথা পাতিলে তেওঁলোকৰ আৰোগ্যৰ সম্ভাৱনা বাঢ়ি যায় সেইটো অলপ অভাৱ হৈছে বুলি আপুনি অনুভৱ কৰিছে কিন্তু সেইটো মই কৈছিলোঁ কিন্তু লগে লগে মই এইটো কৈছিলোঁ যে অভাৰ দি ইয়েৰ্ছ ইট হেজ ইম্প্ৰুভড সেই প্ৰথম অৱস্থাত যিখিনি আছিলে সেই অনুপাতত এতিয়া যথেষ্ট উন্নতি হৈছে গ্ৰ' কৰি আছে হয় আচ্ছা এতিয়া এইটো কওক যে মানে আৰোগ্যৰ শতকৰা হাৰ কেনেকুৱা যদি 100জন ৰোগী আহিছে এইটো ঠিক যে প্ৰথম অৱস্থাত ধৰা পৰিলে আৰোগ্যৰ মাত্ৰা যিমান হ'ব দেৰিকৈ হ'লে কিন্তু গোটেই অভাৰঅল পিকচাৰটো কেনেকুৱা এতিয়া আপোনাক মই জনাব বিচাৰিছোঁ যে আমাৰ হাতত তথ্য আছে মাত্ৰ প্ৰায় 15% ৰোগীহে ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ প্ৰথম অৱস্থাত আহে আৰু এই চিনাৰীটো কিন্তু অকল অসমৰ কাৰণে নহয় গোটেই ভাৰততে নিৰক্ষৰতা অন্ধবিশ্বাস ভয় অৰ্থনৈতিক অনগ্ৰসৰ বিভিন্ন কাৰণত আমাৰ ৰোগীসকল যথেষ্ট পলমকৈ চিকিৎসাৰ বাবে আহে মাত্ৰ 15% আৰু এই 15% সাধাৰণতে আৰোগ্য হোৱাৰ সম্ভাৱনা প্ৰায় 80%। আজি আমাৰ ভাৰতত যদি এজন মানুহে কৰ্কট ৰোগৰ দ্বাৰা আক্ৰান্ত হয় তেওঁৰ মৃত্যুৰ সম্ভাৱনা 68%, কিন্তু আমেৰিকাত যদি এজন মানুহৰ কৰ্কট ৰোগ হয় তেওঁৰ মৃত্যুৰ সম্ভাৱনা 33%, কাৰণ ইয়াৰ মূল কাৰণ হৈ গৈছে আমাৰ ইয়াত ৰোগীসকল যথেষ্ট পলমকৈ চিকিৎসাৰ বাবে আহে, গতিকে ষ্টেজ 3 ডিজিজ ষ্টেজ 4 ডিজিজ আহে। এনেকুৱা কাৰণে আমি তেখেতসকলক বি বৰুৱাতে চিকিৎসা কৰোঁ বা টাটা মেমৰিয়েলতে হওক বা অল ইণ্ডিয়া ইনষ্টিটিউটতে আৰোগ্য হোৱাৰ সম্ভাৱনা প্ৰায় 30-ৰ পৰা 40%হে। আচ্ছা, আমাৰ সময়ত লাহে টুটি আহিছে। এটা মই কিতাপ পঢ়িহে জানিব পাৰিছোঁ যে কেঞ্চাৰ ৰোগী সব ৰোগীৰ আৰোগ্যৰ ক্ষেত্ৰত তেওঁৰ মনস্তত্বই তেওঁৰ ইচ্ছাশক্তিয়ে খুব প্ৰবল এটা ভূমিকা লয়, কিন্তু কেঞ্চাৰ ৰোগীৰ ক্ষেত্ৰত সেইটো আৰু বেছি শক্তিশালী ভূমিকা লয় বুলি কোৱা হয় এইকাৰণে যে কেঞ্চাৰৰ লগত মানুহৰ হৃদয়ানুভূতিৰ আৱেগৰ খুব ঘনিষ্ঠ সম্পৰ্ক আছে। অৰ্থাৎ এজন কেঞ্চাৰ ৰোগী আৰোগ্য হ'বনে নহয়, কিমান সোনকালে আৰোগ্য হ'ব, সেই ক্ষেত্ৰত তেওঁৰ মনটোৱে এটা ডাঙৰ ভূমিকা লয়। এই কথাটো আপোনালোকৰ ইয়াত স্বীকৃত হৈছে নাই? মই এইটো ইমান বেছিকৈ বিশ্বাস কৰোঁ, আৰু সেইকাৰণে মই যেতিয়া 2003 চনত সঞ্চালক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিলোঁ, 2004 চনৰ পৰাই কিছুমান প্ৰগ্ৰেম ষ্টাৰ্ট কৰিছিলোঁ যে ৰোগীসকলক যাতে এনেই বহি থাকে, কিছুমানক কেতিয়াবা গছপুলি ৰুবলৈ দি দিছিলোঁ, তেখেতসকলক আমি ফুৰাবলৈ লৈ যাওঁ। আমি প্ৰত্যেক শনিবাৰে ৰোগীসকলক কেতিয়াবা শংকৰদেৱ কলাক্ষেত্ৰলৈ লৈ গৈছোঁ, কেতিয়াবা মিউজিয়ামলৈ, কেতিয়াবা ছায়েন্স মিউজিয়াম, এনেদৰে কেতিয়াবা চিৰিয়াখানা। তাৰপিছত আমি তেখেতসকলৰ কাৰণে সংগীত সন্ধিয়াৰ আয়োজন কৰোঁ, আৰু মই এইটো কাৰণে সুখী যে বহুত স্বয়ং
স্বয়ংসেৱী সংস্থাই আমাক ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ এই পদক্ষেপত সহযোগ কৰিছে তাৰ পাছত মিউজিকেল প্ৰগ্ৰেম কৰোঁ তাৰ পিছত ৰোগীসকলে গান গায় ৰোগীসকলেও গান গায় ৰোগীসকলে কবিতা লেখে আমি এটা অল ৰিলিজিয়ন প্ৰেয়াৰ আপুনি যিবোৰ আধুনিক ব্যৱস্থা সেইবোৰ সকলো লৈছে এতিয়া আমাৰ সময় যেহেতু প্ৰায় শেষ হৈ আহিছে আপুনি ইয়াত কি সুবিধা পোৱা বুলি অনুভৱ কৰে আৰু এইখন আৰু বেছি ভাল হস্পিটেল কৰিবলৈ ডাঙৰ হস্পিটেল কৰিবলৈ কি অসুবিধাৰ সন্মুখীন হৈছে মোৰ 3 মিনিট সময় আছে সেই 3 মিনিট সময় আপুনি এইখিনি এতিয়া আমাৰ ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান বৰ্তমান অসম চৰকাৰ আণৱিক শক্তি আয়োগ আৰু উত্তৰ পূব পৰিষদৰ দ্বাৰা পৰিচালিত হৈ আছে এটা প্ৰজেক্ট মোডত টকা আহি আছে কিন্তু এই প্ৰজেক্ট মোডত যিটো টকা আহি আছে সেইখিনিয়ে পৰ্যাপ্ত নহয় এখন হস্পিটেলৰ কাৰণে সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া শ্ৰী তৰুণ গগৈক ৰিকুৱেষ্ট কৰিছিলোঁ অনুৰোধ কৰিছিলোঁ যে ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ এটা পাৰ্মানেণ্ট সেটেলমেণ্ট লাগে যে ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জিৰ অধীনত যাব লাগে কাৰণ টাটা মেমৰিয়েল হস্পিটেলখন ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জিৰ আধাৰত তেওঁলোকে এতিয়া মহালিত কেঞ্চাৰ হস্পিটেল সাজি আছে বিশাখাপট্টনমত মই কৈছিলোঁ যে উত্তৰ পূৰ্বাঞ্চলত যিহেতু কৰ্কট ৰোগৰ হাৰ ইমান বেছি গতিকে ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জিয়ে ইয়াত এখন স্থাপন কৰিব লাগে আৰু তেখেতসকলে এতিয়া ৰিকমেণ্ড কৰিছে গতিকে কেবিনেট নোটটো আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াৰ টেবুললৈ গৈছে গতিকে এতিয়া তেখেতৰ প্ৰায় ছেপ্টেম্বৰত গৈছে আৰু তেখেতৰ সকলৰ পৰা আমাৰ 2-3টা কুৱেৰি আহিছিলে সৰু প্ৰশ্ন সেইকেইটা আমি উত্তৰ দিছোঁ গতিকে আমি আশাবাদী আৰু মই ডোনাৰ মিনিষ্টাৰকো ব্যক্তিগতভাৱে ৰিকুৱেষ্ট কৰিছিলোঁ লগ ধৰিছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিছোঁ অনাৰেবল গভৰ্ণৰ অফ আছাম তেখেতেও চিঠি দিছে ডোনাৰ মিনিষ্টাৰলৈ গতিকে সকলোকে মই লগ ধৰিছোঁ সকলোৰে হয়তো সহায় বিচাৰিছোঁ যাতে এইখন ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জিৰ অধীনলৈ যায় ডক্টৰ ভুৱনেশ্বৰ বৰুৱা নাম হিচাপে সদায় থাকিব আমাৰ স্বকীয়তা ৰক্ষা কৰিছে আপোনাৰ এই চেষ্টা কিমান সফল হ'ব বুলি আপুনি আশা কৰিছে মই আশাবাদী মানুহ আশাবাদী এনেই চবেই আমি আশাবাদীয়ে হয় কিন্তু আপুনি আশাবাদটো আপোনাৰ বাস্তৱতাৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগিব এতিয়ালৈকে যিখিনি ডেভেলপমেণ্ট হৈছে কথা বাৰ্তা মুখ্যমন্ত্ৰীৰ মুখৰ পৰা যিবোৰ কথা শুনিছে এই গোটেইখিনি চালি চাই আপুনি আশাবাদীটো এটা আবেগৰ কথা কিন্তু আপুনি প্ৰকৃততে আশা কৰিছে নহয় আৰু যদি কৰিছে কিমান দিনৰ ভিতৰত সেইটো হ'ব পাৰে 90% বুলি মই ক'ব পাৰোঁ আৰু সেইটো কিমান দিন লাগিব বুলি আৰু মই ভাবোঁ যিহেতু কিছুমান প্ৰক্ৰিয়াৰ মাজেৰে যায় এইটো ইণ্টাৰ মিনিষ্ট্ৰিয়েল কনচালটেশ্যন তাৰপিছত মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং উইথ দি গভৰ্ণমেণ্ট অফ আছাম গতিকে গভৰ্ণমেণ্ট অফ আছামকো কিছু সময় লাগিব মই ভাবোঁ এই বছৰৰ ভিতৰত এইটো হৈ যোৱাৰ সম্ভাৱনা যথেষ্ট আছে মই এইটো মোৰ শেষ প্ৰশ্ন আপোনাৰ 46জন চিকিৎসক আছে তাৰে এজন বা দুজন আন্তৰ্জাতিক মানৰ চিকিৎসক হবৰ যোগ্যতা আছে বুলি ভাবেনে আপুনি এইটো আপুনি সুন্দৰ প্ৰশ্ন কৰিছে কাৰণ আমি যিহেতু ডক্টৰসকলক এতিয়া যথেষ্ট এনকাৰেজ কৰিছোঁ এতিয়া আমাৰ ডক্টৰসকলক আজি দুদিনৰ আগতে আমাৰ জন এন কাপুৰ ফেলোশ্বিপ এটা আমেৰিকা যাবলৈ আমাৰ ডক্টৰ এজন নিৰ্বাচিত হৈ গৈছে যোৱা বছৰ আমাৰ দুজন গৈছে এইবাৰ আমাৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট এজনক নেশ্যনেল কেঞ্চাৰ চেণ্টাৰ ছিংগাপুৰ ষ্টুডেণ্ট হৈ থাকোঁতে ফেলোশ্বিপ দিছে গতিকে মই ভাবোঁ যিটো তেওঁলোকে সুযোগ পাইছে সেই সুযোগটো তেখেতসকলে নিজেই গ্ৰহণ কৰি কিছু চেষ্টা নিজৰ ফালৰ পৰাও কৰি ওপৰলৈ যাবলৈ চেষ্টা কৰিব সুবিধাটো আমি দিছোঁ যথেষ্ট আশাবাদী সুবিধা দিছে মোৰ সময় শেষ হ'ল আৰু বহুত কথা বাকী থাকিলে আমি কেতিয়াবা আকৌ কম কাৰণ এই বিষয়টোৰ লগত গোটেই অসমৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ দুখ বেদনা ভাগ্য জড়িত হৈ আছে আপুনি আহি এইখিনি কথা কৈ ধন্যবাদ দিলোঁ আকৌ আমি যেতিয়া বিচাৰিম তেতিয়া আকৌ এবাৰ আহিব ধন্যবাদ